স্বাগতম জানাইছোঁ কেৰিয়াৰ হাই ইউটিউব চেনেললৈ। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে PNB, তাৰমানে পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা, য'ত টোটেল ভেকেঞ্চি আছে 1025। আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম ইয়াৰ বাবে আমাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, লগতে আমি কিমানখিনি পে' কৰিব লাগিব আৰু লগতে আমি চেলাৰী কিমানখিনি ইয়াতে আমি এক্সপেক্ট কৰিব পাৰোঁ, গোটেইখিনি বস্তু আমি ডিটেইলছত আলোচনা কৰিম। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব। ইয়াতে চাওক কি কৈছে, পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা টোটেল পদ মুকলি হৈছে ইয়াতে 1025 বা 1025টা পদ মুকলি কৰা হৈছে, যিটো আমি এপ্লাই কৰিম অনলাইনত। ইয়াতে প্ৰথমে দিয়া আছে অফিচাৰ ক্ৰেডিটত স্কেল 1ত ইয়াতে 1000 পোষ্ট আছে, যাৰ বাবে চেলাৰী দিয়া আছে 36,000ৰ পৰা 63,840 ৰুপিজলৈকে, যাৰ এজ লিমিটেশ্যন ক'বলৈ গ'লে 21 to 28 ইয়াৰ্ছলৈকে 1/1/2024, তাৰমানে 1 জানুৱাৰী 2024 মতে আপোনাৰ এজটো 21ৰ পৰা ষ্টাৰ্ট কৰি 28লৈকে আপুনি হ'ব লাগিব। এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে আপুনি ইয়াতে চাই ল'ব, ইয়াতে আপুনি কোনটো কেটেগৰীৰ পৰা বিলংছ কৰে, আপুনি সেই হিচাপত চাই কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাব ইয়াতে কি আছে, মেনেজাৰ ফৰেক্স ইন MMG স্কেল 2, ইয়াতে টোটেল ভেকেঞ্চি আছে 15, যাৰ চেলাৰী স্কেল আছে আমাৰ 48,170 ৰুপিজ টু 69,810 ৰুপিজ, যাৰ এজ লিমিটেশ্যন আছে 25 to 35 ইয়াৰ্ছ, 1/1/2024, ডেট মিনছ 1 জানুৱাৰী 2024 মতে আপোনাৰ এজটো 25ৰ পৰা ষ্টাৰ্ট কৰি 35ৰ ভিতৰত হ'ব লাগিব। ইয়াৰ বাবে এডুকেশ্যনৰ কোৱালিফিকেশ্যন আপোনাৰ MBA নাইবা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট নাইবা আপুনি ইকুইভেলেণ্ট কোনোবা এটা স্পেচিয়েলিটি ফাইনেন্স নাইবা ইণ্টাৰনেশ্যনেল বিজনেছত আপুনি কোৱালিফাই কৰা হ'ব লাগিব নাইবা পাছ আউট হ'ব লাগিব। ইয়াতে কৈছে এক্সপিৰিয়েঞ্চ আপুনি এটলিষ্ট 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট আছে কি আমাৰ মেনেজাৰ চাইবাৰ ছিকিউৰিটি ইন MMS স্কেল 2, ইয়াতে টোটেল পোষ্ট আছে 5, যাৰ বাবে চেলাৰী দিয়া আছে ইয়াতে পে স্কেল আছে ইয়াতে 48,170 ৰুপিজ টু 69,810 ৰুপিজ, এজ লিমিটেশ্যন 25 to 35 ইয়াৰ্ছ, 1 জানুৱাৰী 2024 মতে। আৰু এডুকেশ্যনৰ কোৱালিফিকেশ্যন ক'বলৈ গ'লে আপুনি BE নাইবা BTech ইন কম্পিউটাৰ চায়েন্স নাইবা ইনফৰমেশ্যন টেকনলজি, ডেট মিনছ IT ডিপাৰ্টমেণ্টৰ পৰা, লগতে ইয়াতে বাকী আৰু ডিপাৰ্টমেণ্ট দিয়া আছে, আপুনি নিশ্চয় ভিডিঅ'টো পজ কৰি কিনে চাই ল'ব। নেক্সট আছে কি আপোনাৰ এক্সপিৰিয়েঞ্চ এটলিষ্ট 2 ইয়াৰ্ছৰ আপোনাৰ IT ডিপাৰ্টমেণ্টত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ পিছত আছে ছিনিয়ৰ মেনেজাৰ চাইবাৰ ছিকিউৰিটি ইন MMS স্কেল 3, ইয়াতে টোটেল ভেকেঞ্চি আছে 5, যাৰ চেলাৰী স্কেল আছে 63,840 ৰুপিজৰ পৰা 78,230 ৰুপিজ, যাৰ এজ লিমিটেশ্যন আছে 27 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে, 1 জানুৱাৰী 2024 মতে। আৰু আপোনাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন থাকিব লাগিব BE নাইবা BTech ইন কম্পিউটাৰ চায়েন্স নাইবা IT ডিপাৰ্টমেণ্টৰ পৰা আপুনি কোৱালিফাই হ'ব লাগিব। লগতে আপুনি বাকীখিনি চাই ল'ব, ইয়াতে বাকী ডিপাৰ্টমেণ্ট দিয়া আছে, আপুনি নিশ্চয় ভিডিঅ'টো পজ কৰি কিনে এবাৰ চাই ল'ব। ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ এটলিষ্ট 4 বছৰ বা 4 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ IT ডিপাৰ্টমেণ্টৰ পৰা। তাৰপিছত কি আছে, নেক্সট কৈছে এজ ৰিলেক্সেশ্যন। এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ST SC কাৰণে 5 ইয়াৰ্ছ ৰিলেক্স কৰা আছে, ইয়াতে OBC MOBCৰ ক্ষেত্ৰত 3 ইয়াৰ্ছ, PWBDৰ ক্ষেত্ৰত 10 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত কি আছে 5 ইয়াৰ্ছ। আৰু ইয়াতে এপ্লিকেশ্যন ফি আপুনি কিমান কৰিব লাগিব, ইয়াতে ST SC PWBD কেটেগৰীৰ কাৰণে আপুনি 59 ৰুপিজ পে' কৰিব লাগিব অনলি। কিন্তু আপোনাৰ আদাৰ কেটেগৰী হ'লে ডেট মিনছ UR নাইবা OBC MOBC নাইবা আপুনি ইয়াতে EWS, ইয়াৰ বাবে আপুনি পে' কৰিব লাগিব 1,180 ৰুপিজ, তাৰমানে 1,180 ৰুপিজ আপুনি পে' কৰিব লাগিব। এতিয়া আপুনি এপ্লাই কৰিব বিচাৰে আপুনি আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব আৰু গৈ কিনে আপুনি তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে, তাতে আপুনি ক্লিক কৰিলে আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, বা হয়তো আপুনি নিজৰ পাৰ্চনেল ডিটেইলছখিনি আপলোড কৰাৰ লগতে আপোনাৰ ফটো ছিগনেচাৰ লগতে আপুনি পে'মেণ্টখিনি কৰি ডাইৰেক্ট ফাইনেল ছাবমিশ্যন আপুনি তাতে বা ফাইনেল ছাবমিট কৰি দিব পাৰিব। আৰু লগতে এডভাৰ্টাইজমেণ্ট ডিটেইলছ যদি আপুনি চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ কিনে এডভাৰ্টাইজমেণ্ট ডিটেইলছত চাই ল'ব। আৰু লগতে অফিচিয়েল ৱেবছাইট চাব বিচাৰিলে সেইখিনি লিংকো দিয়া আছে, আপুনি নিশ্চয় সেইটো বস্তু চাই ল'ব পাৰে। আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব। আকৌ আমি লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।